এভৰিৱান গুড মৰ্ণিং সকলোকে আশা কৰোঁ আপোনালোক সকলো ভালে আছে লগতে ময়ো ভালে আছোঁ আজি মই ৰাতিপুৱাই এটা বিশেষ কাৰণত এডোখৰ বিশেষ জেগালৈ গৈ আছোঁ তো ভাবিলোঁ আজি ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ মই ক'লেনো গৈ আছোঁ আজি ৰাস্তাটো দেখা পাই নিশ্চয় আপোনালোকে গমেই পাইছে যে মই ক'লে গৈ আছোঁ আজি মই নীলাচল পাহাৰত থকা ভুৱনেশ্বৰী মন্দিৰলৈ গৈ আছোঁ একেবাৰে ওপৰত থকা মন্দিৰলৈ মই গৈ আছোঁ তাতে মোৰ এভাগ পূজা আগবঢ়াব লগা আছিলে তো সেইকাৰণে যিহেতু মই গৈ আছোঁ ময়ো বহুত বছৰ ধৰি তালৈ যোৱা নাই সেইকাৰণে ভাবিলোঁ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আপোনালোককো দেখাওঁ তাৰে পৰিৱেশটো সেইবুলি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মন্দিৰ আহি পালোঁ এয়া মই মন্দিৰৰ ভিতৰলৈ সোমাই গৈ আছোঁ সোমাই মানে এনেকুৱা লাগিছে কিবা নতুন লাগিছে মানে মই যেতিয়া ধৰক মই বহুত বছৰ যোৱা নাই মানে 5-6 বছৰ ওপৰতে হ'ল নেকি 10 বছৰ মানে হ'ল চাগে ইমান বছৰ মই যোৱা নাই বহুত সৰুতে যোৱা মানে তো দেখা পাই মানে তাৰে ভিতৰৰ পৰিৱেশটো বহুতখিনি মানে মই চেঞ্জ দেখা পাইছোঁ ইমান ধুনীয়া লাগিছে ভিতৰখন মানে ইমান ধুনীয়া কৰিছে নহয় মই মানে আপোনালোকক কি ক'ম আৰু আপোনালোকেও যাবচোন তাৰপিছত মই প্ৰথমে একবাৰ পূজাৰীৰ লগত কথা বতৰা পাতি ল'লোঁ পূজাৰ বিষয়ে কিন্তু যিহেতু মন্দিৰৰ ভিতৰত মানে ভিডিঅ' কৰিব নিদিয়ে সেইকাৰণে মই সেইখিনি আপোনালোকক দেখুওৱা নাই সেইকাৰণে ভাবিলোঁ আপোনালোকক মই অকণমান বাহিৰৰ পৰিৱেশটোকে দেখাই দিওঁ যিহেতু পূজাৰ আয়োজনবিলাক কৰি আছে বেলেগৰো পূজা আছে সেইকাৰণে মানে মই অকণমান বোলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ পৰিৱেশটো মোৰ গৈ ইমানেই ভাল লাগিছে যেন মোৰ এনেকুৱা লাগিছে মই কেলেই ইমান দিন অহা নাই মানে ইমান ধুনীয়া পৰিৱেশ তাৰপিছত দেখিছেনে ইফালে ব্ৰহ্মপুত্ৰ নদীখন তাৰপিছত নৰ্থ গুৱাহাটীলৈ যোৱা যিখন নতুন ব্ৰিজ আছে সেইখনো দেখা পায় তাৰপৰা আৰু মানে পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া হয় ইমান ভাল লাগিছে তাতে গৈ পিনে মোৰ মানে থাকি পিনে মোৰ মনটো মানে এনেকুৱা লাগিছে মোৰ পবিত্ৰ লাগি গৈছে একেবাৰে একচুৱেলি চব মন্দিৰত গ'লেই তেনেকুৱা লাগে কিন্তু তাৰে মানে যি মানে একদম চবফালে নিজান তাৰপিছত তাৰে পৰিৱেশ গছ গছনি মোৰ মানে বিৰাট ভাল লাগিছে তাতে গৈ পিনে আপোনালোকেও যাবচোন এতিয়া মানে আপোনালোকে গ'লে সঁচাকৈ ভাবিব যে সঁচা আমি মানে বহুত শান্তি মানে এটা মনলৈ ভাৱ এটা আহে যে বহুত মনটো ভাল লাগে আমি সদায় ব্যস্ততাৰ মাজতে থাকোঁ ন তাৰপিছত এই মই পূজাৰীৰ লগত বহিছোঁ পূজাৰ কাৰণে অকণমান দেখাই দিছোঁ আপোনালোককো তাৰপিছত এই মই পূজা কৰিলোঁ পূজা কৰি আছোঁ তাৰপিছত এয়া হোম যজ্ঞও হৈ গ'ল বাহিৰত ধুনীয়াকৈ হোম যজ্ঞ কৰিবৰ কাৰণেও জেগা আছে যিহেতু মন্দিৰৰ ভিতৰত হোম নুপুৰে বাহিৰতে পুৰে তো তাৰ পৰা ভিডিঅ' কৰিব পাৰি আৰু তাৰপিছত মোৰ এই হোম যজ্ঞৰ হোম পুৰা এইবোৰ শেষ হ'ল মই সেৱা কৰিলোঁ নিজৰ মনৰ আশা যি আছিল যি ভাবি পিনে পূজাভাগ আগবঢ়াইছিলোঁ সেইখিনি ধুনীয়াকৈ হৈ গ'ল তাৰপিছত মই প্ৰসাদ খালোঁ প্ৰসাদ খাই পিনে আৰু ময়ো ঘৰলৈ উভতিলোঁ আজি মনটো সঁচাকৈ বিৰাট ভাল লাগিলে ইমান ধুনীয়া পৰিৱেশ আপোনালোকেও যাব মই মানে আপোনালোকক কৈছোঁ ন আপোনালোকৰ গৈ পিনে মানে ভাল লাগিব ইমান ধুনীয়া জাগা ইমান ধুনীয়া পৰিৱেশ তাৰে আপোনালোকৰ গৈ পিনে সঁচাকৈ মনটো ভাল লাগিব আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ ফৰ ৱাচিং